ধৈৰ্যই সফলতাৰ মূল চাবিকাঠি হয় বন্ধু বান্ধৱীসকল। যেতিয়া আমি প্ৰথম ফেচবুকত কাম কৰিবলৈ আহোঁ তেতিয়া লাইক কমেণ্টছ ভিউজ এইবিলাক খুব কম আহে। তেতিয়া আমাৰ মনটো ইমান ভাল নালাগে। তথাপিও যেতিয়া আমি কাম কৰি গৈ থাকোঁ তাৰপিছত যেতিয়া আমাৰ লাইক কমেণ্টছ ভিউজবিলাক অলপ বাঢ়িবলৈ ধৰে তেতিয়া আমাৰ মনটো ভাল লাগে। আমি আকৌ নতুন কণ্টেণ্ট দিবলৈ ভিডিঅ' ফটো দিবলৈ আমি ইচ্ছুক হৈ যাওঁ আৰু এনেকৈয়ে ভিউজবিলাক আমাৰ লাহে লাহে বাঢ়ি গৈ থাকে। তাৰপিছত যেতিয়া হঠাৎকৈ মাজতে ভিউজ অহা কম হৈ যায়, লাইক কমেণ্টছ অহা কম হৈ যায়, তেতিয়া আকৌ আমাৰ মনটো ভাঙি যায়, আমাৰ মনোবল শক্তিটো কমি যায়। গতিকে এই মনটো যে ভাঙি যায়, এই মনটো আমি ভাঙিব দিব নালাগিব। এই ফেচবুকত কাম কৰিবলৈ আহিলে আমি সদায় নিজকে আত্মবিশ্বাস ৰাখি কাম কৰিব লাগিব। আজি সফলতা পোৱা নাই কি হৈছে, আজি লাইক কমেণ্টছ ভিউজ কম হৈছে কি হৈছে, কিন্তু ভৱিষ্যতেতো হ'ব, ঠিক তেনেকুৱা মনোভাৱ আমি ৰাখিব লাগিব। সেয়েহে আমি সদায় ধৈৰ্য ধৰি কাম কৰি যাব লাগিব। এই ফেচবুকত কোনেও একেবাৰে নতুন অৱস্থাতে কোনেও সফল হ'ব পৰা নাই। সকলোৱে ধৈৰ্য ধৰি কাম কৰি গৈছে, তাৰপিছতহে সফল হ'ব পাৰিছে। গতিকে আপোনালোকে একেবাৰে নতুন অৱস্থাতে কেতিয়াও মন ভাঙি নিদিব। আপোনালোকেও সুন্দৰ কণ্টেণ্ট বনাই যাওক, আনক ছাপোৰ্ট কৰি যাওক। আমিও আপোনালোকক ছাপোৰ্ট কৰিম, আপোনালোকক সহায় কৰিম। সেয়েহে আপোনালোকে মন ভাঙি নিদিব, সুন্দৰ কণ্টেণ্ট তৈয়াৰ কৰি যাওক।